আপোনালোকৰ কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই মঙলবাৰ বজাৰত যাম। মঙলবাৰ বজাৰত যাই কি কৰিম আপোনালোকক অলপমান দেখুৱাম দেই। আৰু মই ক'ত আছোঁ আপোনালোকে গম পায় না? এয়া চাওক, এইখনে হ'ল শ্মশান। আজি মই শ্মশানত আছোঁ, কাৰণ ৰাস্তাৰ কাষতে শ্মশানখন নহয়। মানুহে অহা যোৱা কৰিলে বৰ গৰম লাগিলে ইয়াতে ৰেষ্ট লয়। চাওকচোন শ্মশানখন ইমান চাফ চিকুণ। আৰু ইয়াতে মোৰ দেউতা, আটা, পকা পিঠা মানে খানদানটো পূৰা গোটেইখিনিকে ইয়াতে থোৱা খাইছে। সেয়ে ভাবিছোঁ অলপমান খবৰ লওঁ ৰ, কিবা কৰি আছে মোৰ দেউতাই, আটা পিঠা খুৰাসকলে। এইখিনিতে থৈছে দেই। আৰু এইখিনিত মানুহ পূৰা নিদিয়ে, চাফ চিকুণ কৰি ৰাখে। গৰু চৰা মানুহখিনিও ইয়াতে আহি ৰেষ্ট লয়, বহি ভাল লাগে নহয়, বৰ বতাহ মাৰি থাকে। সঁচাকৈ বৰ ঠাণ্ডা দেই, ভাল লাগছে মোকো। ইয়াৰ পৰা যাবই মন নাযায়। আৰু মানুহখিনিক যে সৎকাৰ কৰে, সেই নদীৰ কাষতহে সৎকাৰ কৰে, ইয়াতে নকৰে। ইয়াতে মানুহখিনি ৰেষ্ট লয়, কাৰণ ৰাস্তাৰ কাষতে নহয়। আহোঁতে যাওঁতে মানুহখিনি গৰম লাগিলে ইয়াতে অলপমান ৰেষ্ট লয়, আৰু ময়ো সেইকাৰণে ইয়াতে ৰেষ্ট লৈছোঁ। আপোনালোকক শ্মশানখনো দেখুওৱা হ'ল, আৰু ময়ো অলপমান ধুনীয়া বতাহ খালোঁ। এতিয়া মই মঙলবাৰ বজাৰত যাম, আপোনালোকে চাই থাকক, আহক মোৰ লগত। বজাৰত আহিলোঁ দেই। আৰু এয়া চাওকচোন, আলনাবিলাক ধুনীয়া ধুনীয়া আলনা ওলাইছে, ডাম্বল ওলাইছে, ডাইনিং ছেট ওলাইছে, পালং ওলাইছে। আৰু আমাৰ এটা বাইদেউ আছে গোৱালপাৰাত, তেওঁ ছোৱালীজনীক বিয়া দিছে। বস্তুখিনি অলপমান ল'বলৈ আহিব দেই, সেয়ে দেখুৱাই আছোঁ ৰ। বাইদেউ আহিয়ে পোৱা নাই, কি বস্তু লয় চাওচোন। ৱা কি গৰম বৰ গৰম ধান লগবিলাক। এই গৰমতনো পাতি পাতি দিছে, কোনে বহিব? এয়া চাওকচোন কেনেকুৱা লাগিছে। এই কালাৰটো ধুনীয়া লাগিছে দেই, মোৰ হ'লে বৰ ভাল লাগিছে। এই ৰ'দত গৰম হৈ আছে বাবা, তলেদি জুই দিয়া হেন লাগছে। হ'ব বহি থাকা, ধুনীয়া লাগিছে নহয়? কালাৰটো ভাল লাগছে। অঁ ভাল লাগিছে, এই কালাৰটো একদম ধুনীয়া দেই। ধুনীয়া লাগছে। ধুনীয়া ঘৰত ধুনীয়াই হ'ব চাগে। আমাৰনো আৰু ক'ত ধুনীয়া ঘৰ, ধুনীয়া বস্তু, দুখীয়া মানুহ নহয়। মা ইমান গৰম দিছে, থাকিবই নোৱাৰিলোঁ দেই। ভাবিছোঁ এটা বৰফ কিনি খাই আছোঁ, আৰু খাই খাই ভাবি আছোঁ আপোনালোকক অলপমান সপ্তাহী মঙলবাৰ বজাৰখন দেখুৱাওঁ। আহকচোন মোৰ লগত, অলপমান চব্জি বজাৰখন দেখুৱাওঁ, কি কি ওলাইছে ময়ো চাই লওঁ। এইয়া প্ৰথমতে তৰমুজৰতে চকু দুটা যাই আছে দেই। ভাবিছোঁ তৰমুজ এটা ল'ব লাগিব, বৰ গৰম দিছে নহয়। কেইটকা কৰিবা তৰমুজগিলা, আপোনালোকে চাই থাককচোন মোৰ লগত। বহুত তৰমুজ ওলাইছে কি দেই। চিষ্টেম দাম তৰমুজগিলা? কিলো? অঁ গোট 40 টাকা। মিঠা আছে না? পিছত ল'ম দে আমি। এয়াই হ'ল চব্জি বজাৰ, চাওকচোন সস্তা দি আছে। তিয়ঁহ বোলে 20 টকা কিলো কৈ আছে, মানুহজন চিঞৰি আছে লৈ লওক বাইদেউ, 20 টকা 20 টকা সস্তা দি আছোঁ। এয়াই হ'ল চব্জি বজাৰ, আৰু ময়ো চব্জিখিনি চাই চাই যায়েই আছোঁ দেই। ভালে লাগিছে চব্জিখিনি দেখি, কিন্তু বৰ গৰম দিছে নহয়। কিছুমান চব্জি ৰ'দত শুকাই গৈছে, কিনো কৰিব বেচেৰাহঁতে। আহি পালোঁ মই মাছ মাংসৰ বজাৰত। চাওকচোন এইপিনে ব্ৰইলাৰ কাটি আছে, আৰু এইপিনে লোকেল মুৰ্গী কাটি আছে দেই। মুৰ্গীটো কান্দি আছে, মোক জিন্দাই জিন্দাই লৈ যাবা দেই, বৰ গৰম দিছে নহয়, নৰম হৈ যাম। আৰু এয়া আম 120 টকা কিলো কৈ আছে, বাইদেউ লৈ লওক 120 টকা কিলো। মই ভাবিলোঁ আগতে ঘূৰি আহোঁচোন, কি কি ওলাইছে বজাৰখন অলপমান আপোনালোককো দেখুৱাওঁ, ময়ো দেখুৱাওঁ। আৰু এইয়া মাছ 100 টকাত দি আছে দেই, গোটেই মাছখিনি, কাৰণ গৰম পৰিছে নহয়, নৰম হৈ গৈছে, সেইকাৰণে 100 টকাত দি আছে। কৈছে বাইদেউ মাছখিনি লৈ লওঁ, মই নলওঁ, ইয়াতে নৰম হৈ গৈছে, ঘৰ যাই পাওঁতে পাওঁতে কিবা হ'ব। সেয়ে মাছখিনি এনেই দেখিয়ে আছোঁ, আৰু মানুহখিনি ছাতি লৈ ঘূৰি আছে, মই এনেই ৰ'দত ঘূৰি আছোঁ। চাওকচোন বৰ গৰম দিছে, ইমান গৰমত ছাতি নলা কৰিয়ে ঘূৰি আছোঁ। ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে দেই, আপোনালোকে লাগিলে মঙলবাৰ বজাৰৰ পৰা লৈ যাব, ডাঙৰ ডাঙৰ মাছ ওলাইছে। আহি পালোঁ মই ফুটপাথ দোকানত, 100 টকা 20 টকা 50 টকা এয়া কাপোৰ বিক্ৰী কৰি আছে দেই। আৰু ময়ো চাই চাই না যাই আছোঁ। এইপিনে চাওক মানুহখিনি লৈ আছে, বাচি আছে ল'ৰা ছোৱালী। শুকান মাছ খাই ভাল পায়, কমেণ্ট কৰি জনাবচোন। মই কিন্তু ভাল পাওঁ দেই শুকান মাছ খাই। আমি লৈছোঁ শনিবাৰে, আজি নলওঁ। জালৰ বজাৰ এখন আছে, যিসকলে মাছ মাৰি ভাল পায় ইয়াতে আহিব দেই। জাল আছে, ভাল ভাল জাল আছে। আমিতো জালৰ বিষয়ে নাজানো নহয়, তথাপি আৰু কৈছোঁ, মাছ মাৰি পোৱাই নাই, জালৰো নাম নাজানো নহয়। ইয়াতো জাল না কিবা জাল কয়। আহি পালোঁ মই বাচনৰ বজাৰ, চাওকচোন এয়া সৰু কচলি পাত দেখি ভালেই লাগিছে পাই, ইমান ধুনীয়া। আৰু এয়া ধুনীয়া ধুনীয়া কেৰাহী, হাঁড়ি, ডেক্সি ওলাইছে, ময়ো তাকে চাই আছোঁ দেই। এই কেৰাহীখন দেখিছা নহয়,
ঘৰত কিবা সৰু সুৰা কাম হ'লে এইখিনি কেৰাহী চলি যায় দেই, বৰ জোখৰ হয়। তাকে মই চাই আছোঁ দেই, বাচনবিলাক দেখি ভালেই লাগিছে। ধুনীয়া লাগিছে বেগবিলাক। কিমান কেইবিলাক লৈ লওঁহে কয় আগতে, দামটো পিছত ক'ব। ধুনীয়া লাগিছে। এয়া হৈছে জোতা চেণ্ডেলৰ বজাৰ। চাওকচোন, বজাৰতো ধুনীয়া ধুনীয়া জোতা চেণ্ডেল পোৱা যায় দেই, আৰু অলপ কম দামতো পোৱা যায়। সেয়ে দেখি দেখি যাই আছোঁ, মই নলওঁ দেই। ময়ো গোটেই বজাৰখন ঘূৰি ঘূৰি আহি এয়া মেখেলা আৰু চাদৰ চাই আছোঁ দেই। ছোৱালীজনী আহিব নহয়, সেয়ে ছোৱালীজনীৰ কাৰণে বাচি আছোঁ। চাওকচোন কেনেকুৱা লাগিছে, তাকে ময়ো পচন্দ কৰি আছোঁ আৰু মানুহজনক কৈ আছোঁ। আৰু এয়া গোটেই বজাৰখন ঘূৰি ঘূৰি আহি পালোঁ মই আকৌ ফাৰ্নিচাৰৰ বজাৰত, আৰু বাইদেউক লগ পালোঁ। এতিয়া বাইদেউহে কি কৰে, লয় নে নলয়, কাৰণ এই ফাৰ্নিচাৰৰ বস্তু ল'ব লগা হ'লে মঙলবাৰ বজাৰত সোনকালকৈ আহিব লাগে। সোনকালকৈ আহিলে ভাল বস্তুখিনি পোৱা যায়। এতিয়া ভালখিনি নোহোৱাই হ'ল চাগে, সেয়ে বাইদেউ ভাবি আছে কি কৰিব। ফাৰ্নিচাৰৰ বস্তু বাইদেউৰ লোৱা নহ'ল, সেয়ে বাইদেউক পিলপিলিত উঠাই দিলোঁ মই, আৰু ময়ো যাই আছোঁ আগিয়াত। এয়া মই আগিয়াত আহি পালোঁ দেই, বৰ ভোক লাগিছে নহয়। এইখনেই হ'ল আগিয়াৰ বাজৈ হোটেল, আপোনালোকক আগতে দেখুৱাইছোঁ নহয়। আৰু ময়ো ধুনীয়াকৈ হাতখন ধুই উঠাই এতিয়া ভাত খাম। মানুহজনক কৈ আছোঁ আজি কিন্তু মাছ মাংস একো নাখাওঁ দেই, কাৰণ বৰ গৰম দিছে নহয়। চাওকচোন, ভাতৰ কাঁহীখন দেখিবলৈ বৰ ধুনীয়া হৈছে দেই, খাওঁ খাওঁ লাগিছে। এয়া কেঁচা জলকীয়া, পিঁয়াজ, মাছ পিটিকা, দালি এনেকৈ আমি খাইছোঁ দেই। আৰু আমাৰো ভাতখিনি খোৱা হ'ল, দাদাজনকো পইচাটো দি দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এখন তামোল খাই যাই থাকিম, আপোনালোকে চাই থাকক। এয়া মই ঘৰত যাই আছোঁ দেই, আৰু আপোনালোকক বালিজনা বজাৰখন দেখুৱালোঁ। আৰু আপোনালোকে বজাৰখন চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি মোক জনাব দেই, আৰু লাইক দিব নাপাহৰিব দেই। এয়া চাওকচোন, ময়ো ঘৰ আহি পালোঁ। বজাৰৰ পৰা আহি আগতে কাপোৰখিনি সলাই দিলোঁ, বৰ গৰম দিছে নহয়। ইয়াতখিনি ধুই মোবাইল ধুই, আৰু এই তৰমুজ আনিছোঁ বজাৰৰ পৰা। এই তৰমুজটো ধুনীয়াকৈ ধুই আনিছোঁ দেই। এতিয়া এইটো কাটি ফ্ৰিজত সোমাই থ'ম। এটা ঠাণ্ডা 50 টকা কৰি এইবিলাক। এইখিনি হৈছে বিস্কুট, চাহ খাবলৈ আনিছোঁ। আৰু এয়া ছোৱালীজনীৰ কাৰণে মেখেলা আনিছোঁ দেই। আৰু আমি গৰমতে হোটেলতে ভাত খাই আহিছোঁ, নিৰামিষ ভাত খাই আহিছোঁ আজি হোটেলতে। 2-3 বাজে কোনে বনাব আহি হ'লে, ইমান গৰম দিছে, সেইকাৰণে নিৰামিষ ভাতখিনি হোটেলতে খাই আহিছোঁ। চাওকচোন মেখেলাবিলাক কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰি জনাবাচোন। এয়া মেখেলাবিলাক 300 কৰি লয় দেই এখনে। আৰু এয়া চাদৰ ঘৰত পিন্ধা কাৰণে, ছোৱালীজনী বিহুত আহিব নহয়, ভোট দিবলৈ আহিব, সেয়ে ঘৰত পিন্ধা এই দুযোৰ কাপোৰ দিলোঁ দেই। আৰু এতিয়া মই তৰমুজটো কাটিম, কেনেকুৱা হোৱা হয় তৰমুজটো, কালাৰ কেনেকুৱা। এই তৰমুজটো খোৱাই নাই, কেনেকুৱা বা কাটি চাওঁ ৰ। মিঠাই আনিছোঁ নহয়, খোৱা এইয়া চাক কালাৰ। এতিয়া ধুনীয়াকৈ কাটিম। কালাৰটো ঠিকে আছে না? ঠিকে আছে, ধুনীয়া কালাৰ। এইখিনিয়ে এনেকৈ কাটি কাটি সোমাই থ'ম। আৰু আজিলৈ ইমানে, বাই বাই দেই।